মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আকৌ আমি মেণ্টেল এবিলিটিৰ মানসিক দক্ষতাৰ আৰু কেইটামান চতুৰ্থ নম্বৰ ছবিটো কেনেকৈ আমাক উলিয়াব লাগে সেইটো লৈ আলোচনা কৰি আছোঁ। তোমালোকক মই অনুৰোধ কৰিছোঁ, তোমালোকে দয়া কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যি কুৱেশ্যনবিলাক দিয়া থাকে সেই কুৱেশ্যনবিলাক তোমালোকে কমেণ্টত শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিবা, নিশ্চিত গিফ্ট পাবা। আজিও কুৱেশ্যন এটা আছে, তোমালোকে চবে চাবা। হয়তো আমি কেইদিনমান ভিডিঅ' আপলোড কৰিব নোৱাৰিম, কাৰণ আমাৰ ট্ৰেইনিং চলি আছে IIT গুৱাহাটীত। গতিকে উভতি অহাৰ পিছতহে তোমালোকৰ ক্লাছবিলাক ৰিজিউম হ'ব। তোমালোকে টিউনিং কৰি থাকিবা। আচ্ছা, কুৱেশ্যন নম্বৰ 42 ইফালে চাবা। তোমালোকৰ এনেকুৱা ছবি আছে, এনেকুৱা ছবি আছে, তাৰপিছত এনেকুৱা আছে, তেনে এনেকুৱা কেনেকুৱা হ'ব? আচ্ছা, ইয়াত তোমালোকে লক্ষণীয় বস্তু এইটো হ'ল যে ফাৰ্ষ্টৰ তলৰ দুটা যে আছে, তলৰ দুটা ওপৰত গৈছে, কিন্তু আমাৰ বাওঁ ফালৰটো আকৌ কি হৈছে? উল্টি গৈছে। এনেকুৱা পেটাৰ্ণ, তলৰ দুটা ওপৰত গৈছে আৰু বাওঁ ফালৰটো উল্টিছে। তাৰমানে এইটো হ'ব কি, আমাৰ ইয়াত প্লাছ প্লাছ ওপৰত যাব আৰু এইটো তলত আহিব, কিন্তু এইটো আকৌ উল্টি যাব, এনেকুৱা হ'ব। গতিকে এনেকুৱা ছবি আমাৰ ক'ত আছে, সেইটো হ'ব আমাৰ ৰাইট অপশ্যন। তোমালোকে লক্ষ্য কৰিছা নহয়, এই যে ফৰ্থ অপশ্যনটো, এইটো আমাৰ ৰাইট অপশ্যন। নেক্সট কুৱেশ্যনটো। আচ্ছা, এইটো কুৱেশ্যন মই তোমালোকৰ কাৰণে থৈ দিছোঁ, তোমালোকে কমেণ্টত শুদ্ধ উত্তৰটো মোক জনাবা। অপশ্যন কোনটো হ'ব? ক, খ, গ, ঘৰ ভিতৰত কোনটো হ'ব এইটো তোমালোকে জনাবা দেই। নেক্সট কুৱেশ্যন লৈ আহিছোঁ, কুৱেশ্যন 44। আচ্ছা, আমাৰ কেনেকুৱা আছে? এনেকুৱা আছে। তাৰ নেকি ফাৰ্ষ্টে আমাৰ স্কুৱেৰ ভিতৰত কি আছে? স্কুৱেৰৰ ভিতৰত আছে আমাৰ ত্ৰিভুজ। এইবাৰ আকৌ ত্ৰিভুজৰ ভিতৰত স্কুৱেৰ গৈছে, কিন্তু ত্ৰিভুজটো কি উল্টা ফালে হৈছে। তেনেহ'লে কি হ'ব এইটোত? এইটো আমাৰ এনেকুৱা হ'ব লাগিব, ভিতৰত বাহিৰতটো ওলটি যায় না, তেনেহ'লে নিশ্চয় এইটো এনেকুৱা হ'ব। উল্টো যদি যায় এই এনেকুৱা হ'ব লাগিব। গতিকে এনেকুৱা অপশ্যন ক'ত আছে আমি লক্ষ্য কৰোঁ। ভিতৰতটো উল্টি গৈ বাহিৰত আহে। সেইটো ঠিক আছে। গতিকে এনেকুৱা অপশ্যন তোমালোকৰ গ নম্বৰত আছে, তোমালোকে লক্ষ্য কৰিছে নহয়, গ নম্বৰটো। এবাৰ নেক্সট, তোমালোকৰ এইটোত কি আছিলে? 45ত আচ্ছা, এইটোৰ পৰা এইটো হৈছে, তেনে এইটোৰ পৰা এইটো কি হ'ব? আমাৰ ছবিটো তেনেকৈ আমি চেম ছবি আমি আঁকিলোঁ নহয়, তেনেকৈ দাগ দিলোঁ। দাগ দিয়াৰ পিছত এইবাৰ তোমালোকে কি লক্ষ্য কৰিছা যে এই যে তলৰ আমাৰ ফুটা দুটা, দাগ দুটা ওপৰত গৈছে, কিন্তু ইহঁতৰ প্লেচটো চেঞ্জ কৰিছে। প্লেচটো আকৌ কি কৰিছে? চেঞ্জ কৰিছে। গতিকে এইটোৰ ক্ষেত্ৰত আমাৰ কোনটো হ'ব? ইহঁতৰ প্লেচ চেঞ্জ কৰিব আৰু উল্টি হ'ব। তাৰমানে তোমালোকৰ কমপ্লিকেটেড আছে কিন্তু দেই এইটো। এইটো তোমালোকৰ হ'ব এইটো ৰাইট অপশ্যন। চৰি, এইটো হ'ব নোৱাৰে দেই। ৰাইট অপশ্যন আমাৰ এইটো হ'ব। চাইছে কি কমপ্লিকেটেড? মাজে মাজে টিচাৰ আমিও তেনেকৈ কনফিউজ হৈ যাওঁ। গতিকে তোমালোকে এইবিলাক ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকিব লাগিব। প্ৰেক্টিছ নকৰিলে ভুলতো নোৱাৰিবা তোমালোকে এক্সামত গৈ। গতিকে গোটেই বছৰটো ধুনীয়াকৈ তোমালোকে প্ৰেক্টিছ কৰিবা। এইটো হ'ব ৰাইট অপশ্যন। চাইছে কিয় ৰাইট অপশ্যন হৈছে? মই তোমালোকক আকৌ এবাৰ বুজাই দিছোঁ যে এই বস্তু দুটাৰ আমাৰ অৱস্থাত কি স্থানৰ পৰিৱৰ্তন হৈছে, কিন্তু উল্টি গৈছে, মানে ইহঁতৰ ঠাই সলনি কৰিছে। ইয়াত গৈছে আৰু এইটো ইয়াত আহিছে। চেম এইটোৱেই। মোৰ হিচাপত
একচুৱেলি হয় কি তোমালোকৰ এইটো কুৱেশ্যনত তোমালোকৰ অলপ খেলি মেলি আছে কিন্তু খেলি মেলি থাকিলেও যিটো একদম কাষৰ হয় সেইটোৱে এনচাৰ তোমালোকে লিখিব লাগিব একচুৱেলি ইয়াত হ'ব লাগিছিল কোনটো মই তোমালোকক দেখাই দিছোঁ পেটাৰ্ণ হিচাপে এনেকুৱা হ'ব লাগিব এইটো ইয়াত গ'ল তাৰপিছত এনেকুৱা কাটা থাকিল ইয়াৰ পজিশ্যন ইয়াত হ'ব আৰু ইয়াৰ পজিশ্যনটো ইয়াত হ'ব এনেকুৱা হ'ব লাগিছিল যিহেতু তলৰ পৰা ওপৰত গৈছে ইহঁত স্থানৰ পৰিৱৰ্তন কৰিছে গতিকে এইটো এনেকুৱা হ'ব লাগিছিল যিয়ে নহওক তোমালোকৰ অপশ্যনত এইটো দিয়া আছে গতিকে এইটো ৰাইট নেক্সট কুৱেশ্যনত কি দিয়া আছে তোমালোকৰ 46 চাবা আমাৰ কি আছে সাৰ্কেল মানে বৃত্তৰ ভিতৰত আছে আমাৰ এটা স্কোয়াৰ কিন্তু মাজতে কাটি দিয়া হৈছে হয়নে এইবাৰ কৰিছে কি বৃত্তটোৰ ভিতৰত গৈছে স্কোয়াৰটো বাহিৰত দিছে মাজতো কাটি দিছে হয়নে ঠিক তেনেকৈ এইটো কি হ'ব লাগিব আমাৰ সাৰ্কেলটো বাহিৰত আহিব আৰু আমাৰ সৰভুজটো এনেকৈ ভিতৰত যাব কিন্তু ইয়াত কাটি দিয়া থাকিব গতিকে এনেকা ফিগাৰ কোনটো হয় এনেকা ফিগাৰ হল আমাৰ কোৱেশ্চন নাম্বাৰ অপশ্যন নাম্বাৰ খ এইটো ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আছিল তোমালোকৰ এইটো বাপৰে এনেকা দিছে এনেকা বস্তু আছে মানে কাটি দিছে কোনটো কাটি দিছে মই তোমালোকক ফিল আপ কৰি দিছো এইটো ফিল আপ কৰি দিছে এইটো কাটি দিছে তাৰপিছত ইফালে এইটো কাটি দিছে মানে প্যাটাৰ্ন বনাইছে আৰু পিছত গৈ এইটোও কাটিছে আৰু এইটো কাটিছে ঠিক তেনেকৈ আমাক ইয়াত কাটিব লাগিব মই তোমালোকক অলপ বহল কৰি দিছো নহলে তোমালোকে গম নাপাবা ৰবা তেনেহলে কোনটো কাট খাব লাগিব আমাৰ এইটো কাট খাব লাগিব প্ৰথমতে তাৰপিছত এইটো কাট খাব তাৰপিছত কাট খাব আমাৰ এইটো অল্টাৰনেটলি কাট খাইছে তাৰপিছত এইটো গতিকে এনেকা ছবি যেটো আছে সেইটো আমাৰ ৰাইট আনসাৰ গতিকে এনেকা ছবি কোনটো হ'ব মই দেখাই দিছো তোমালোকক এবাৰ হয়তো লক্ষ্য কৰিব পাৰিছা তোমালোকৰ কোনটো এইটো ক নাম্বাৰটো হ'ব তোমালোকৰ আনসাৰ হ'ব আমাৰ ক নাম্বাৰটো নেক্সট আৰু নাই ইয়া আছিল তোমালোকৰ শৰ্ট ভিডিও তোমালোকে এইবিলাক প্ৰেক্টিস কৰিবা আৰু যেটো তোমালোকৰ কোৱেশ্চন দিয়া হৈছে সেই কোৱেশ্চনটো তোমালোকে এটেন্ড কৰিবলৈ চেষ্টা কৰিবা আচ্ছা ৰবাচোন কেইটা কোৱেশ্চন হল ইয়াত তেনেহলে কোৱেশ্চন ঠিকে আছে বাৰু 1 2 3 4 5 6টা মান আছে গতিকে এই 6টা কোৱেশ্চন তোমালোকক ডিল কৰি দিয়া হল তাৰ ভিতৰত এটা কোৱেশ্চন তোমালোকৰ কাৰণে থৈ দিয়া হৈছে থৈ দিয়া কোৱেশ্চনটো গমে পাইছে কোনটো এইটো কোৱেশ্চন তোমালোকৰ কাৰণে থৈ দিয়া হৈছে তোমালোকে ৰাইট অপচনটো কমেন্টত জনাবা চোৱাৰ কাৰণে ধন্যবাদ